কিন্তু আপুনি জানে যে যদি এই যুদ্ধ হয় জৰ্ডান বনাম ইজৰাইল নহ'ব জৰ্ডানে ইজিপ্তৰ সমৰ্থন লাভ কৰিব পাৰে জৰ্ডানে সৌদি আৰবৰ সমৰ্থন লাভ কৰিব পাৰে আৰু জৰ্ডানে ইৰাণৰ সমৰ্থন লাভ কৰিব পাৰে তেতিয়া আপুনি কল্পনা কৰিব পাৰিবনে পৰৱৰ্তী সময়ত কি হ'ব এইটো বিপদজনক কাৰণ আপুনি জানে যে ডোনাল্ড ট্ৰাম্পে সতৰ্ক কৰি দিছে যে যদি ইৰাণে মোৰ ওপৰত মাৰাত্মক আক্ৰমণ কৰে মই ইৰাণক বিশ্বৰ মানচিত্ৰৰ পৰা আঁতৰাই দিম মই ইৰাণক ধ্বংস কৰিম অৰ্থাৎ ডোনাল্ড ট্ৰাম্পে ইৰাণক ধ্বংস কৰাৰ প্ৰতিটো সুযোগ বিচাৰি আছে আপোনাৰ তেওঁৰ সতৰ্কবাণী মনত আছেনে নে মই আপোনাক পুনৰ মনত পেলাই দিব লাগিব তেওঁ কি কৈছিল শুনিব and their proxies who have threatened to retaliate against you and your team by killing you guys for taking out Soleimani. Well, they haven't done that, and that would be a terrible thing for them to do, not because of me. If they did that, they would be obliterated. That would be the end. I've left instructions. If they do it, they get obliterated. There won't be anything left. And they shouldn't be able to do it. And Biden should have said that, but he never did. I don't know why. Lack of